একচুৱেলি মোৰ মা আৰু বাইদেউ ধেমাজিৰ পৰা আহি আছিল তেতিয়া মই ৰাতিপুৱা ল'বলৈ আহিছিলোঁ তেখেতলোকক তাৰপাছত আমি এচি বাছত উঠিলোঁ বাছত আপোনাৰ হয় হয় গ্ৰীণ বাছত উঠিলোঁ তাৰপাছত উঠি আমি গোটেইকেইজন কথা পাতি আছিলোঁ তাৰপাছত চালোঁ বায়ে কিবা এটা কাৰণত মোক মানে ফোনটোৰ কথা ক'লে তাৰপাছত মই চাইছোঁ মোৰ পকেটৰ পৰা মোবাইলটো গায়ব হৈছে তাৰপাছত ফোন কৰি লগালগ চাইছোঁ ছুইচ অফ কৰি দিছে মোবাইল তাৰপাছত কাৰণ মোৰ তাতে বহুত লাগতিয়াল বস্তু আছিলে মই কাৰণ মেডিকেল বিভাগত কাম কৰোঁ সেইটো কাৰণে মই এতিয়া এজাহাৰ দাখিল কৰিব আহিছোঁ মই মোৰ মাহঁতে ধেমাজিৰ পৰা গুৱাহাটীলৈ আহিছিল মই গণেশগুৰিৰ পৰা গণেশগুৰিৰ পৰা এই পল্টন বজাৰত আহিছিলোঁ আৰু পল্টনৰ পৰা গৈছিলোঁ গণেশগুৰি যাওঁতে উভতি যাওঁতে হৈছে ঘটনাটো হয় আগতে এবাৰ হৈছে সেইবাৰত মই একচুৱেলি ছিকিমৰ পৰা আহি আছিলোঁ আহি আপোনাৰ জাষ্ট আমি বহিছিলোঁ গোটেই মোৰ লগত আৰু বহুত কলিগ আছিল আমি বহি থাকোঁতে মোৰ তেতিয়াও সেই ছেইম ঘটনা কাৰণ মোৰ ইয়াতে হৈছিল এইখিনিতে ছেইম পইণ্ট তাৰপাছত নাই বাছতে নাইকিয়া হৈছে সেইবাৰো সেই বাছতে হৈছিল এইবাৰো বাছতে হৈছিল সেইবাৰ খালি মানুহ দেখা পালে আৰু সেইবাৰত বাৰু বাচিল কিন্তু এইবাৰ নেক্সট টাইম মোৰ মোবাইলটো মানে ফাইনেলি গৈছে মই তাকে বিচাৰোঁ যে এতিয়া আৰক্ষীৰ ওচৰত আহিছোঁ এতিয়া কিমানখিনি হেল্প কৰে কাৰণ মোৰ তাত বহুতখিনি ডকুমেণ্টছ আছে